প্ৰধানমন্ত্ৰী মোদীয়ে একাংশ শিক্ষাৰ্থীৰ সৈতে ঝাৰুলৈ সাফাই কাৰ্যত ব্যস্ত হৈ থকা এই দৃশ্য আজি 2014 চনৰ 2 অক্টোবৰত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে ঝাৰুলৈ সাফা কৰা দেখা গৈছিল। সেইদিনা মোদীয়ে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান। আজি 10 বছৰ সম্পূৰ্ণ হ'ল স্বচ্ছ ভাৰত অভিযানৰ। 10 বছৰ সম্পূৰ্ণ হোৱা দিনটোত প্ৰশ্ন উঠিছে আৱৰ্জনা মুক্ত প্ৰদূষণ মুক্ত দেশ গঢ়াৰ লক্ষ্যৰে আৰম্ভ হোৱা এই অভিযান আসলতে কিমান সফল হ'ল। সফলতা বিফলতাৰ খতিয়ান চৰকাৰে দিব আৰু আপুনি শুনিব। তাৰ আগতে ৰাজ্যৰ চৌপাশ চাই লওক। এয়া হৈছে অসমৰ চিনাকি ঐতিহ্যমণ্ডিত শিৱসাগৰৰ দৃশ্য। সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এই ডাম্পিং গ্ৰাউণ্ডটোত জাবৰে পাহাৰৰ আকাৰ লৈছে। কাষেদি পাৰ হৈ গ'লে আপুনি নাকত ৰুমাল লৈ যাব লাগিব। আৱৰ্জনাত পোত যোৱা এটা খুঁটিৰ দৰে দেখা গৈছে শিৱসাগৰ চহৰৰ যমুনা। বিগত 10 বছৰে পৰিৱৰ্তন নহ'ল শিৱসাগৰৰ যমুনা কিংবা ডাম্পিং গ্ৰাউণ্ডৰ। ইয়াকে লৈ স্বাভাৱিকতে শিৱসাগৰবাসীৰ মাজত আজিৰ দিনটোত ক্ষোভৰ উদ্গীৰণ ঘটিছে। ইয়াত কিন্তু শিৱসাগৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমি দেখিছোঁ যমুনাখনৰ যদি আমি শিৱসাগৰ চানেকি বুলি ক'বলৈ যমুনাখনৰ আজি কি অৱস্থা দেখিছে, গোটেই কদৰ্যতা এটা ৰূপ আচলতে যমুনাখন আমি লক্ষ্য কৰিছোঁ। শিৱসাগৰখনৰ আমি যদি একপাক ঘূৰি দিওঁ গোটেই লেতেৰা এটা পৰিৱেশ। শিৱসাগৰৰ কদৰ্যতা দেখিলে এতিয়া চাওক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা গুৱাহাটীৰ অৱস্থা। গুৱাহাটী চহৰৰ মাজেৰে বৈ যোৱা বাহিনী আৰু ভৰলুলৈ ক্ৰমাৎ এইদৰে পৰ্যবসিত হৈছে এটা গেলা পচা নলালৈ। এতিয়া যিটো চিটুৱেশ্যন হৈছে মানে চবতে জাবৰ জোঁথৰ পেলাই থৈ দিয়ে। এতিয়াতো আপোনালোকে এইটো দেখিছে নলাটো মানে এইফালেদি আহিবই নোৱাৰি, যিটো মানে স্মেল ওলায়। আৰু বাকী বেলেগ জেগাতো আপোনাৰ সেনেকৈ জাবৰ জোঁথৰ আমি প্ৰায় দেখিয়ে। একেদৰে চাওক চহৰৰ অতি ব্যস্ত অঞ্চল গণেশগুৰিৰ গাতে লাগি থকা এই জাবৰ নিষ্কাশনৰ ব্যৱস্থা। জাবৰ নিষ্কাশনৰ উদ্দেশ্যেৰে স্থাপন কৰা এই ব্যৱস্থা এতিয়া গলগ্ৰহ হৈছে মহানগৰবাসীৰ বাবে। প্ৰশ্ন উঠিছে কাৰ নিৰ্দেশত চহৰৰ মাজতেই চলি আছে দুৰ্গন্ধ বিয়পোৱা জাবৰ নিষ্কাশন ব্যৱস্থা। স্বচ্ছ ভাৰত অভিযানক ধোঁৱাচাঙত তোলা এই ব্যৱস্থা এতিয়া কেৱল শিৱসাগৰ কিংবা গুৱাহাটীতেই নহয়। তৰুণ গগৈ চৰকাৰৰ সময়ত ৰাজ্যৰ ভিতৰতেই লেতেৰা চহৰৰ দুৰ্নাম পোৱা তিনিচুকীয়াতো নহ'ল একো পৰিৱৰ্তন। তিনিচুকীয়াত দুলীয়াজান সংযোগী এই টিংৰাই অঞ্চলটোৰ পৰা আজিও পৰিষ্কাৰ নহ'ল জাবৰৰ দুৰ্গন্ধযুক্ত পাহাৰটো। এই বিষয়টো যিটো কল এণ্ড ফিক্স নামৰ যিটো কোম্পানীয়ে যিটো জাবৰ দুখন নিষ্কাশনৰ নামত আহিলে অকল তিনিচুকীয়া বুলিয়ে নহয়, তেখেতলোকে মাৰ্ঘেৰিটা, ডিগবৈ, ডুমডুমা, মাকুম বিভিন্ন অঞ্চলৰ জাবৰ নিষ্কাশনৰ নামত কিন্তু ইয়াৰ পৰা শ কোটি টকা লুঠন কৰি ল'ল। আৰু ইয়াৰ কাৰণে কিন্তু আমি তিনিচুকীয়া পৌৰসভাক জগৰীয়া কৰিম। অসমৰ বিশেষকৈ চহৰাঞ্চলসমূহত এইদৰে প্ৰদূষণৰ অভিকেন্দ্ৰলৈ পৰিণত হোৱাৰ মূলতেই পৌৰ নিগম আৰু পৌৰসভাই দায়ী বুলি ক্ষোভ গুজাৰিলে যোৰহাটৰ এজন সচেতন নাগৰিকে। আৰু যোৰহাট নগৰখনত আপুনি ইমানেই দুৰ্গন্ধময় পৰিস্থিতি, গতিকে স্বচ্ছতাৰ দিশত আমি যোৰহাট পৌৰসভাত কোনো কাৰণতে কোনো ক্ষেত্ৰতে আমি কোনো নাম্বাৰ দিব নোখোজো। যিহেতু আমি কৰদাতা হিচাপে কৰিব বিচাৰিছো, আমি উপযুক্ত সময়ত উপযুক্ত কৰ তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া মতে আমি তেওঁলোকক কৰ দি আছো। কিন্তু ইমানখিনি কৰ কাটাই দিয়াৰ পাছতো আজিলৈকে কিন্তু আমি নিজৰ চহৰখনৰ চাফা অৱস্থাত আমি দেখা নাপাওঁ। এইকেইটা উদাহৰণেই যথেষ্ট যে অসমত চূড়ান্ত ৰূপত ফ্লপ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান। পিছে স্বচ্ছতাৰ দৰে এটা প্ৰশংসনীয় পদক্ষেপ অসমত বিফল হোৱাৰ আঁৰত কোন? যোৰহাটৰ এজন জ্যেষ্ঠ নাগৰিকৰ মতে এই ক্ষেত্ৰত কেৱল চৰকাৰ বা প্ৰশাসনক দোষ দিলেই নহ'ব। জনসাধাৰণৰ ইয়াত বহুত ভুল আছে। য'তে ত'তে জাবৰ পেলায়, তাৰপিছত য'ত পেলাব নালাগে জাবৰখিনি চাফা কৰাৰ পিছত আকৌ জাবৰ পেলাই দিয়ে। এইটো সজাগ হোৱাৰ অতি প্ৰয়োজন। আৰু এইটো যদি সজাগ নহয় আমাৰ স্বাস্থ্যৰ প্ৰতি হানিকাৰক আৰু আমাৰ পৰিৱেশ প্ৰদূষণ হোৱাৰো ইয়াক অৰিহণা যোগায়। আৰু যাৰ বাবে আমি প্ৰত্যেকেই ইয়াৰ বাবে দায়িত্ব ল'ব লাগিব। শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ, তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণ, যোৰহাটৰ পৰা পিংকু বৰা আৰু গুৱাহাটীৰ পৰা হেপ্পী বৰা আৰু লিজা বৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।